যে আমি বিদ্যালয়ত নাই, আমি আজি মোৰ মাৰ ঘৰত সকাম আহিছিলে তাতে আছিলো, কিন্তু মোৰ অংকৰ ক্লাছ মিছ নহয়, মই ইয়াৰ পৰাই 45 মিনিটৰ ক্লাছ কৰি দিয়ক না। আমি ব্যৱস্থা কৰিম, এটেন্ডেন্সত আমি ব্যৱস্থা কৰিম, আপুনি অনলাইন ক্লাছটো লোৱাৰ লগে লগে আপোনাক উপস্থিত বুলি দেখুৱাৰ ব্যৱস্থা আমি কৰিম। টেকনলজি তেনেকে শিকিব লাগিব, শিকি তাক সেই পৰ্যায়লৈ আপোনালোকে লৈ যাব। যুগৰ পৰিৱৰ্তন হৈছে। IIT গুৱাহাটীত গৈছো, নিউয়ৰ্কৰ পৰা কোনোবাই ক্লাছ লৈ আছে, জাপানৰ পৰা কোনোবাই ক্লাছ লৈ আছে। তো বিদ্যালয় শিক্ষাত সেই ব্যৱস্থা কিয় আহিব নোৱাৰে? এতিয়াতো ৰিমোট কন্ট্ৰল ৰবটিক চাৰ্জাৰী হৈ আছে, অসমত হৈছে। ৰিমোট কন্ট্ৰল ৰবটিক চাৰ্জাৰী, তাকো অন্য জেগাৰ নহয়, হাৰ্টৰ চাৰ্জাৰী হৈছে, দিল্লীৰ পৰা কৰিছে। যিজন চাৰ্জনে অপাৰেশ্যন কৰিছে, he was sitting at Delhi, one was sitting at London, আৰু patient was in a hospital Guwahati. আৰু তেওঁ ৰবটিক চাৰ্জাৰী কমপ্লিট কৰিছে। সেই টেকনলজিক যুগলৈ আমি গৈ আছো। গতিকে মই কোনো শিক্ষকৰ পৰা এইটো মই শুনিব নিবিচাৰো, ছাৰ মই বুৰঞ্জীৰ গ্ৰেজুৱেট টিচাৰ, মই কম্পিউটাৰ বুজি নাপাওঁ, ছাৰ মই অসমীয়াৰ মানুহ, গতিকে মই ইংৰাজী নাজানো ছাৰ, এই কথাবিলাক নকওঁ। Try to be multidisciplinary, try to be versatile, because NEP says about holistic education. Holistic educationer teacher হোৱাৰ কাৰণে সকলোৱে যত্ন কৰিব। আৰু চৰকাৰ আপোনালোকক যিমানখিনি আমি, মোৰ ফিলচফিটোৱে হ'ল যে টিচাৰসকলক টেনশ্যন ফ্ৰী কৰিব লাগে, তেতিয়া ল'ৰা ছোৱালীক ভালকৈ পঢ়াব পাৰে। And I have completed. অসমত শিক্ষক শিক্ষয়িত্ৰী আছে 2,10,000। 45,000 শিক্ষকে ট্ৰান্সফাৰ পাইছে, মনত ৰাখিব, অনলাইন পৰ্টেলৰ যোগেদি। এটাও ফাইল নোহোৱাকে শিক্ষা বিভাগত 22,000 ট্ৰান্সফাৰৰ ফাইল আছিল, একেদিনাই বন্ধ হ'ল 22,000 ফাইল। আৰু তাৰপিছত আমি 45,000 শিক্ষকৰ ট্ৰান্সফাৰ অনলাইন পৰ্টেল যোগে টেকনলজিৰ জৰিয়তে আমি সম্পূৰ্ণ কৰিলোঁ। কিয় কৰিছো? শিক্ষক শিক্ষয়িত্ৰীসকলৰ সমস্যা সমাধান কৰাৰ কাৰণে। কাৰণ তেওঁলোকে যাতে সুখী হয়, তেওঁলোকে যাতে শান্তিত থাকিব পাৰে, আৰু তেওঁলোকে আনন্দ মনেৰে ল'ৰা ছোৱালীক শিক্ষাদান কৰিব পাৰে। তো তাৰ কাৰণে আপোনালোক সকলোৱে সমৰ্পিত মনোভাৱেৰে কাম কৰিব বুলি আহ্বান জনাই আপোনালোক সকলোকে পুনৰবাৰ মোৰ অভিনন্দন জ্ঞাপন কৰি বক্তব্য সামৰণি মাৰিছোঁ।